Welcome students. আমি যোৱাটো ভিডিঅ'ত অনুশীলনী 3.1 ৰ 3 লৈকে কৰিলো। আজি আমি 4 টো চাম। 4 টো কি দি থোৱা আছে? তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত অসংগত। যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা। মানে সংগত নে অসংগত প্ৰথম কৰিব দিছে আৰু যদি সংগত হয় তেতিয়াহ'লে তাৰ সমাধান থাকিব। গতিকে আমাক লেখৰ সহায়ত দেখাব দিছে আৰু যদি অসংগত থাকে তেতিয়াতো তাৰ কোনো সমাধান নাথাকে। বুজি পালানে? গতিকে 4 1 টো কি দি থোৱা আছে? x plus y equal to 5 means x plus y minus 5 equal to 0 আৰু দি থোৱা আছে 2x plus 2y equal to 10 মানে 2x plus 2y minus 10 equal to 0 ঠিক আছে নে? ইয়াত আগৰ নিচিনাই কৰি আমি a1 equal to 1 a2 equal to 2 b1 equal to 1 b2 equal to 2 আৰু c1 equal to minus 5 c2 equal to minus 10 এতিয়া a1 by a2 equal to 1 by 2 b1 by b2 equal to 1 by 2 আৰু c1 by c2 equal to minus 5 by minus 10 মানে 1 by 2 যিহেতু a1 by a2 equal to b1 by b2 equal to c1 by c2 সেয়ে সমীকৰণ জোৰ কি হ'ব? যেতিয়া গোটেইকেইটা ইকুৱেল হয় তেতিয়া সমীকৰণ জোৰ মিলি যাব হয়নে? এতেকে সমীকৰণ জোৰ সংগত বুজি পাইছানে? এইটো ইজিয়ে আমি যাবাৰ আগৰ 1 2 3 খিনি যেনেকৈ কৰিছিলো a1 by b1 a1 by a2 b1 by b2 c1 by c2 কৰি পেলাই আমি গোটেইকেইটা ইকুৱেল পালে আমাৰ মিলি যায় গতিকে সমীকৰণযোৰ সংগত এতিয়া যিহেতু সমীকৰণযোৰ সংগত আমাক এতিয়া ইয়াৰ সমাধান উলিয়াব লাগিব লেখৰ সহায়ত গতিকে যেতিয়া আমি সমাধান উলিয়াম লেখৰ সহায়ত তেতিয়া আমি এই সমীকৰণ দুটাৰ কাৰণে দুখন টেবুল বনাব লাগিব হয়নে আকৌ এনেকৈ লিখি ল'ব পাৰা ইকুৱেল টু 5 আৰু 2x plus 2y equal to 10 ইয়াৰ কাৰণে এখন টেবুল বনিব আৰু ইয়াৰ কাৰণে এখন টেবুল বনিব বুজিছানে এটো হ'ব x আৰু y এৰ মানটো কিমান হ'ব x টো ইফালে গুচি যাব 5 minus x ঠিক আছে নে এটো তেনেকৈ হ'ব x ইয়াত y এৰ মানটো কিমান হ'ব y equal to 10 minus 2x by 2 হ'ব এটো কৰি চাবা এটো ইফালে গুচি গ'ল মাইনাস হৈ গ'ল 2 টো ডিভাইড হৈ যাব ঠিক আছে এতিয়া প্ৰথম চোৱা x ৰ মান যদি আমি 0 ধৰো y এর মান কিমান হ'ব 5 minus 0 মানে 5 ঠিক আছে নে আৰু y এর মান যদি আমি x ৰ মান যদি এবাৰ 5 ধৰো y মানটো কিমান হ'ব 5 minus 5 0 হৈ যাব হল আমি এজোৰ পালো দুজোৰ পালো পইণ্ট আকৌ এনেকৈ ইয়াত চোৱা ইয়াত আমি কি ধৰিম ইয়াত যদি আমি ধৰো 5 যদি আমি ইয়াত 5 ধৰো x মান তেতিয়া 5 2 গুণ 10 10 10 minus 10 0 হৈ যাব গতিকে 0 হ'ব 5 ধৰিলে 0 হ'ব x ৰ মান আৰু আমি বেলেগ পইণ্টটো ধৰিব পাৰো এবাৰ একটা পইণ্টটো হৈ যাব 0 হলে বেলেগ পইণ্ট এটা বেলেগ পইণ্ট হয় এটো 0 ধৰিলে 5 হ'ব কিন্তু আমি বেলেগ এটা ধৰো ধৰিছো তোমাৰ কিমান হ'ব যদি হয় আমি 2 ধৰো 2 ধৰি চোৱা যদি আমি x ৰ মান 2 ধৰো তেতিয়া 2 2 গুণ 4 10 ৰ 4 গল থাকে 6 2 3 গুণ 6 3 হ'ব ঠিক আছে নে এতিয়া 0 5
50 এটা আসলে এইটো পইণ্টটো বেলেগে ধৰি ল'ব লাগিছিলে এতিয়া একেটা পইণ্টে হ'ব নহ'লে একো নাই ধৰি দিয়া 5023 বিন্দু কেইটা লেখত বহুৱাই পাওঁ ঠিক আছে এইকেইটা আমি বহুৱাই চাম এতিয়া লেখত লেখ তোমালোকক এনেকুৱা লেখ পৰীক্ষা দিবই ঠিক আছে নে পৰীক্ষা হলত এনেকুৱা লেখ দিব প্ৰথমতে আমাৰ কাম কি হ'ব প্ৰথমতে তোমালোকে বিন্দু কেইটা চাবা বিন্দু কেইটাত নিগেটিভ আছে নেকি যদি নিগেটিভ পইণ্ট থাকে তেতিয়াহ'লে এই লেখডালৰ এক্স এক্সিছ ৱাই এক্সিছৰ এই তললৈ নাইবা বাওঁফালে আহিব যদি পজিটিভ থাকে গোটেইখিনি তেতিয়াহ'লে ওপৰলৈ বা সোঁফালে যাব গতিকে যেতিয়া গোটেইকেইটা পজিটিভ আছে গতিকে আমাৰ তললৈ আৰু লেফ্ট ছাইডলৈ ইমান স্পেচ ৰাখিবলৈ কাম নাই ঠিক আছে গতিকে আমি এনেকৈ কৰিম ইয়াতে ধৰিম মই পেনেৰে আঁকিছোঁ এক্সামত পেনে নকৰিবা পেঞ্চিলে কৰিবা ঠিক আছে নে x axis minus x y minus y আমি এটা ঘৰক এক বুলি ধৰিম দাগ দি লোৱা 5লৈকেহে লাগে বেছি নালাগে হলো লিখি দিছোঁ 0 নহয় এইটো 1 এইটো হ'ব 0 2 3 4 5 6 7 আকৌ তেনেকৈ 1 2 3 4 5 6 7 8 এতিয়া আমি তললৈ দিয়া নাই কাৰণ আমাৰ নিগেটিভ পইণ্ট নাই কাৰণেহে তললৈ নিদিয়া ঠিক আছে নে যদি নিগেটিভ পইণ্ট থাকিলেহেঁতেন কিন্তু তললৈ আমি তললৈও বহাই দিলোহেঁতেন হ'ব আমি ইয়াৰ পিছৰ কেইটাত বাৰু নিগেটিভ পইণ্ট লৈ পেলাই দেখাই দিম তোমাক কেনেকৈ কৰিব লাগে প্ৰথম আমাৰ পইণ্টকেইটা কি কি আছিলে পইণ্টকেইটা আছিলে 0 5 50 50 দুটা আছিলে আৰু 2 3 প্ৰথম লাইনডালৰ কাৰণে আছিলে 0 5 50 গতিকে 0 5 এইটো হ'ব 0 5 হ'ব এইটো আৰু 50 হ'ব এইটো এইফালে এডাল যাব লাইন ঠিক আছে নে এইফালে লাইনডাল আঁকি দিয়া এডাল এডাল যাব এডাল প্ৰথম লাইনডাল গুচি গ'ল মানে x plus y equal to 5 দৰ লাইনডাল গৈছে সেকেণ্ডত আছিলে কি আছিলে 50 টো এইটোৱে হয় হয়নে আৰু 2 3 এইটো গতিকে এইটোতো সেই একেটাই হ'ব এইটো হ'ব 2 3 এইটো আকৌ 50 হ'ব গতিকে 50 0 5 এতিয়া তোমালোকে চোৱা এতিয়া তোমালোকে দেখিলা যে আমি দুটা সমীকৰণৰ কাৰণে দুডাল আঁচ টানিলোঁ হয়নে দুটা সমীকৰণৰ কাৰণে আমি দুডাল লাইন টানিলোঁ কিন্তু দুইডাল লাইন ইয়াত আকৌ এডাল লাইনহে হ'ল কিয় হ'ল কাৰণ আমি পাইছিলোঁ নাই এই সমীকৰণ এইটো আমি কৰি পেলাই কি পাইছিলোঁ a1/a2 = b1/b2 = c1/c2 গতিকে সমীকৰণ দুটাটো মিলি গৈছিলে সমীকৰণযোৰ মিলি গ'ল মানে লাইন দুটাও মিলি গ'ল দুডাল লাইন মিলি পেলাই এডালেই হৈ গ'ল বুজি পালানে ইয়াত লিখি দিবা ইয়াত তোমালোকে ইয়াত নিলিখিলেও হ'ব ঠিক আছে বুজি পালানে কি কৰিলোঁ মুঠতে লেখটো খালি এক্সট্ৰাকৈ আঁকি দিবা লেখ কাগজটো দিবই তোমালোকক ঠিক আছে ইয়াত কোনো সমাধান নোলায় কাৰণ সমীকৰণযোৰ যেতিয়া মিলি যায় ইয়াত অসংখ্য সমাধান ওলাব মানে বুজি পালা এটা সমাধান ইয়াত নোলায় পৰস্পৰ যদি কটাকটি কৰে a1/a2 ≠ b1/b2 যদি হ'লহেঁতেন তেতিয়াহে আমাৰ হেৰিৰ সমীকৰণটো পৰস্পৰ কটাকটি কৰিলেহেঁতেন আৰু এটা সমাধান থাকিলেহেঁতেন কিন্তু ইয়াত যেতিয়া সমীকৰণযোৰ মিলি যায় মিলি গ'লে কি হ'ব অসংখ্য সমাধান থাকিব ইয়াত আমি সমাধান বিচাৰি নাপাওঁ মানে প্ৰতিটো পইণ্টেই মানে সেই দুইডাল লাইনেই কটাকটি কৰিব বুজি পালানে ঠিকে আছে এইটো চাই লোৱা ভালকৈ
আৰু তোমালোকে গ্ৰাফত আঁকিবলৈ ট্ৰাই কৰিবা ঠিক আছে হ'ব তাৰ পিছৰটো চোৱা তাৰ পিছৰটো কি দি থোৱা আছে এইটো চোৱা 2 নম্বৰটো x minus y equal to 8 মানে x minus y minus 8 equal to 0 আৰু 2 নম্বৰটো আছে 3x minus 3y equal to 16 মানে 3x minus 3y minus 16 equal to 0 ইয়াত a1 equal to 1 a2 equal to 3 b1 equal to minus 1 b2 equal to minus 3 c1 equal to minus 8 c2 equal to minus 16 এতিয়া a1 by a2 equal to কিমান 1 by 3 b1 by b2 equal to কিমান minus 1 by minus 3 মানে 1 by 3 আৰু c1 by c2 equal to কিমান minus 8 by minus 16 মানে 1 by 2 ঠিক আছে নে যেহেতু a1 by a2 equal to b1 by b2 is not equal to c1 by c2 এতেকে হেয়ে সমীকৰণজোৰ কি হ'ব সমান্তৰাল সমীকৰণজোৰ সমান্তৰাল হলে এতেকে সমীকৰণজোৰ যেতিয়া সমান্তৰাল হ'ব তেতিয়া জানো সমাধান থাকিব নাথাকে অসংগত এটো কৰিবলৈ কামেই নাই সংগত হলেহে আমি উলিয়াব লাগিব লেখত যদি অসংগত হয় আমি কেনেকৈ কৰিম ঠিক আছে নে পৰীক্ষা হলত চাবা পৰীক্ষা হলত এনেকৈ তোমালোকে বাৰু প্ৰেক্টিছ কৰিবা অসংগতনো নিদিবই সংগত কৰিবলৈহে দিব চাগে প্ৰায়বিলাক সংগতই আহে কিন্তু আমিতো গোটেইখিনিয়ে পঢ়িব লাগিব ঠিক আছে নে তাৰ পিছৰটো চোৱা এটা 3 নম্বৰটো কি দি থোৱা আছে 3 নম্বৰটো আছে যে 2x plus y minus 6 equal to 0 আৰু 4x minus 2y minus 4 equal to 0 ইয়াত a1 equal to 2 a2 equal to 4 b1 equal to 1 b2 equal to minus 2 আৰু c1 equal to minus 6 c2 equal to minus 4 হয়নে এতিয়া a1 by a2 equal to 2 by 4 মানে 1 by 2 b1 by b2 equal to 1 by minus 2 আৰু c1 by c2 equal to minus 6 by minus 4 মানে কি হ'ব এটা minus 1 কাটন যাব 3 by 2 ইয়াত কি দেখিলো যেহেতু a1 by a2 is not equal to b1 by b2 হেয়ে সমীকৰণ জোৰে পৰস্পৰ কটাকটি কৰে আমি এই বস্তুটো যে পৰস্পৰ কটাকটি কৰে মিলি যায় সমান্তৰাল হয়তো আমি কৰি দিব নালাগে পৰস্পৰ কটাকটি কৰে আৰু মিলি যায় সেই কিটা আমি মানে লেখৰ সহায় দেখাব লাগে যে কটাকটি কৰে নে মিলি যায় বুজি পালানে এতেকে সমীকৰণ জোৰ সংগত ঠিক আছে নে এতিয়া সংগত যেতিয়া হৈ গ'ল আমি ইয়াৰ কাৰণে আকৌ 2x plus y equal to 6 কাৰণে আমি এখন টেবুল বনাম আৰু 4x minus 2y equal to 4 কাৰণে বনাম মানে 4 টো ইফালে গ'ল 6 টো ইফালে গ'ল এতিয়া টেবুলখন বনাম
x xৰ মানটো y কিমান হৈ যাব 6 minus 2x x হৈ গ'ল y মানটো কিমান হ'ব এটো ইফালে গুচি যাব মানে ইয়াত কৰিছো 4x হৈ গ'লে minus 2y equal to 4 minus 4x ঠিক আছে নে y equal to 4 minus 4x by minus 2 এই minus 2 এনেকৈ ৰাখিব পাৰা নাইবা এটো লুটিয়াই এই minus 2 নাইকিয়া কৰিলে এটো বস্তু লুটি খা যাব 4x minus 4 by 2 হৈ যাব বুজি পালা নে এই 2 to 2 লগৰে কাটি দিয়া দুইটাই কাটি দিলে কি হৈ যাব 2x minus 2 বুজি পালা নে কি হ'ব বুজি পালা নে আকৌ এবাৰ চোৱা minus 2y equal to 4 minus 4x গতিকে y equal to minus 2 টো এফালে ডিভাইড হৈ গ'ল গুটেটোৰ তলত এটো যেতিয়া পূৰণ হৈ আছে এফালে হৰণ হৈ যাব minus 2 আছে minus 2 আঁতৰাবৰ কাৰণে এটো আমি লুটিয়াই দিলে হ'ল 4x minus 4 কৰিলে তলৰ minus 2 উঠি যাব আৰু যেতিয়া 2 আছে 2 এ দুইটাকে হৰণ যাব 2 এ দি এটো হৰণ কৰিলে হ'ব 2x এটো হৰণ কৰিলে 2 হৈ যাব 2x minus 2 গতিকে y equal to হ'ব 2x minus 2 এটো আমাৰ সহজ হ'ল এটো বস্তুটো আমি বহুৱালে অকমান নিজৰে কমপ্লিকেট লাগিব যে গতিকে প্ৰথম এতিয়া আমি ইয়াত যদি বহাও x ৰ মান যদি বহাও 2 বহালে y ৰ মান কিমান হ'ব y ৰ মান হৈ যাব 2 2 গুণ 4 2 এ হ'ব হয়নে যদি আমি 3 বহাও 3 গুণ 6 y ৰ মান কিমান হৈ যাব 0 আকৌ এটো চোৱা ইয়াত কি হৈ যাব x ৰ মান যদি আমি বহাও ধৰিলিছো আমি বেলেগ বহাও x ৰ মান আমি বহাইছো 3 বহালে কি হ'ব 3 গুণ 6 4 হ'ব মানে আমি বেলেগ এটা বহাইছো আৰু ইয়াৰ মান যদি আমি বহাও 0 মাইনাসৰ মানটা পাম 0 যদি বহাই দিও তেতিয়া 0 হৈ যাব -2 হৈ যাব এটা মাইনাসত পালে তেতিয়া দেখাই দিব পৰা হ'ব এতিয়া 2 2 3 0 3 4 আৰু 0 -2 বিন্দু কেইটা লেখত বহুৱাই পাও কো লেখত বহুৱাই চাম ইয়াত যেতিয়া চাবা এটা বিন্দু আমি y ৰ মান এটা -2 ত আছে y ৰ মান -2 ত আছে মানে হেতু আমাৰ তললৈ আহিব ঠিক আছে অকমান আমি মাজলৈ আকিম x minus x y minus y 1 2 3 4 5 6 7 1 2 3 4 5 6 7 সবতকে হাইয়েস্ট নাম্বাৰটো চাবা হাইয়েস্ট নাম্বাৰটো কি আছে 3 আছে মানে 4 আছে ইমান না যায় এতিয়া এফালে এটা দি দিছো এফালে দুটা তিনটা দিছো -1 -2 -3 -1 1 2 3 4 5 6 লগে দি দিছো 1 2 3 4 5 6 হ'ব না এটা প্ৰথম পইণ্টটো ফাৰ্স্ট পইণ্টটো কি আছে ফাৰ্স্ট পইণ্টটো আছে 2 2 এ 2 2 এখিনি বহিব ফাৰ্স্ট পইণ্টটো ঠিক আছে না সেকেন্ড পইণ্টটো আছে 3 0 3 0 এখিনি বহিব এটা ওলাল না পইণ্ট এটা পইণ্টত আমি লাইনডাল টানি দিম লাইনডাল টানি দিলো ঠিক আছে তাহলে সেকেন্ড পইণ্টটো আছে 3 4 3 আৰু 4 এখিনি আছে ঠিক আছে এখিনি আছে 3 4 আৰু 3 4 পইণ্ট আৰু ইটো আছে 0 -2 0 আৰু -2 এখিনি আছে তো 0 -2 এটো 3 4 আছে না আৰু এটো আছিল কিমান 2 2 2 2 এটো হ'ব 3 0 গতিকে এটা লাকি দিম এটা লাকিলে চাগে এই 2 2 এদি কাটন যাব হয়নে 2 2 ৰ মাজেদি গুচি যাব এডাল এই ফালে গুচি যাব বুজি পালানে
এইডালে কাটকুট কৰিলে ইয়াত বুজি পালানে ইয়াত সমাধান উলিয়াব দিছে তলৰ ৰৈখিক সমীকৰণযোৰ সংগত লেখৰ সহায়ত সমাধান উলিয়াবলৈ কৈছে হয়নে গতিকে আগৰ কুৱেশ্যনটোতো লিখি দিবা ইয়াতো লিখি দিব পাৰা লেখত লিখি নিদিবা লেখত কৰিহে দিবা পাওঁ এইটো আঁকিলা নহয় তাৰপিছত লিখিবা লেখত পৰা পালো যে ইয়াৰ সমাধান পালো যে এনেকৈ লিখিব পাৰা সমীকৰণযোৰে পৰস্পৰ দুই দুই বিন্দুত কটাকটি কৰে এইটো ইয়াৰ সমাধান বুজি পালানে ঠিকে আছে নে গতিকে এইটো আমাৰ সমাধান হ'ব তেনেকৈ আগৰ যে আমি পাইছিলোঁ 1 নম্বৰটো মিলি যাব হয়নে মিলি যাব বহুৱাই পাওঁ ইয়াৰ পিছত লেখটো যে আঁকিলা যিটো আমাৰ লেখ আছিলে এইটো লেখ আছিলে হয়নে এই লেখটোৰ লগতে আমি লিখি দিব পাৰোঁ যে দেখা পালোঁ যে আমি এই লাইনটো ইয়াতো লিখি দিব পাৰা এতেকে সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান পাম বুজি পালানে এতিয়া মিলি গৈছিলে গতিকে অসীম সংখ্যক সমাধান পাম হ'বনে বুজি পাবা ঠিক আছে এটা লাষ্টত এটা আছে কি আছিলে 4 নম্বৰটো 4টো লিখি থোৱা আছে যে 2x minus 2y minus 2 equal to 0 4x minus 4y minus 5 equal to 0 ইয়াত a1 equal to 2 a2 equal to 4 b1 equal to minus 2 b2 equal to minus 4 and c1 equal to minus 2 c2 equal to minus 5 এতিয়া a1 by a2 equal to 2 by 4 মানে 1 by 2 b1 by b2 equal to minus 2 by minus 4 মানে 1 by 2 আৰু c1 by c2 equal to minus 2 by 5 যিহেতু a1 by a2 equal to b1 by b2 is not equal to c1 by c2 কমা সমীকৰণযোৰ সমান্তৰাল এতেকে সমীকৰণযোৰ অসংগত ঠিক আছে নে কৰিব পাৰিবা এনেকুৱাবিলাক হ'ব আজি আৰু দীঘল নকৰোঁ এই 4 কেইটাই কৰিলোঁ আজি ইয়াৰ পিছৰ ভিডিঅ'ত আকৌ 5ৰ পৰা কৰিম